নমস্কাৰ মই ৰাহুলে লৈ আহিছোঁ আগন্তুক হ'বলগীয়া অসম চৰকাৰৰ বিভিন্ন এক্সাম যেনে ADRE, DME, টেট, APDCL, JEE ইত্যাদিৰ প্ৰতি লক্ষ্য কৰি কিছুমান ইম্পৰ্টেণ্ট MCQ তাৰে আজি ইণ্ডিয়ান পলিটি এণ্ড গভাৰ্নেন্সৰ পাৰ্ট 12 আলোচনা কৰিবলৈ ওলাইছোঁ আৰু ইতিমধ্যে মই বিভিন্ন ভিডিঅ'ৰ চিৰিজ সম্পূৰ্ণ কৰিছোঁ। যদি আপোনালোকে ভিডিঅ'বোৰ চোৱা নাই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনতে পাব লিংকবোৰ আৰু ইতিমধ্যে হৈ যোৱা সকলোবোৰ ভিডিঅ'ৰ আপোনালোকে PDF ল'ব পাৰিব মোৰ টেলিগ্ৰাম চেনেলৰ পৰা। টেলিগ্ৰাম চেনেলৰ লিংকো মই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনতে মেনশ্যন কৰি দিম। পিছে বলক পলম নকৰাকৈ আজিৰ ইণ্ডিয়ান পলিটি এণ্ড গভাৰ্নেন্সৰ পাৰ্ট 12 ভিডিঅ'টি আলোচনা কৰোঁ। 221 নম্বৰ কুৱেশ্যন, দি কনচেপ্ট অফ ইউনিফৰ্ম চিভিল কোড ইজ এন এক্সাম্পল অফ হুইচ টাইপ অফ DPSP। আমাৰ DPSPত যি ইউনিফৰ্ম চিভিল কোড মেনশ্যন কৰা হৈছে আৰু সেইটো কেনেকুৱা ধৰণৰ এক্সাম্পল হয় বুলি সুধিছে DPSPত। আৰু ইয়াতে অপশ্যনত এ দিছে লিবাৰেল ইণ্টেলেকচুৱেল প্ৰিন্সিপল, বি দিছে গান্ধীয়ান প্ৰিন্সিপল, চি দিছে ছ'চিয়েলিষ্ট প্ৰিন্সিপল, ডি দিছে ছেকুলাৰ প্ৰিন্সিপল। ইয়াতে ৰাইট এনচাৰটো হ'ব এ লিবাৰেল ইণ্টেলেকচুৱেল প্ৰিন্সিপল। DPSPত যি ইউনিফৰ্ম চিভিল কোড মেনশ্যন আছে সেইটো লিবাৰেল ইণ্টেলেকচুৱেল প্ৰিন্সিপলৰ এক্সাম্পল হয়। আমাৰ DPSPত তিনিটা প্ৰিন্সিপলৰ কথাই উল্লেখ আছে, সেইকেইটা হৈছে লিবাৰেল ইণ্টেলেকচুৱেল প্ৰিন্সিপল, গান্ধীয়ান প্ৰিন্সিপল আৰু ছ'চিয়েলিষ্ট প্ৰিন্সিপল। ছেকুলাৰ প্ৰিন্সিপলৰ বিষয়ে উল্লেখ নাই DPSPত, সেয়েহে আমাৰ ৰাইট এনচাৰটো হ'ব এ লিবাৰেল ইণ্টেলেকচুৱেল প্ৰিন্সিপল। নেক্সট কুৱেশ্যন 222 নম্বৰ, হুইচ অফ দ্য ফলোইং আৰ্টিকলছ ডিল উইথ দি প্ৰটেকশ্যন অফ মনুমেণ্ট প্লেচ এণ্ড অবজেক্টিভ অফ নেশ্যনেল ইম্পৰ্টেঞ্চ। কোনটো আৰ্টিকেলৰ জৰিয়তে আমাৰ যি মনুমেণ্ট আছে সেইবোৰক প্ৰটেক্ট কৰা বা সেই প্লেচবোৰ সুৰক্ষা দিয়া। আৰু ইয়াতে অপশ্যনত এ দিছে আৰ্টিকল 51, বি দিছে আৰ্টিকল 48, চি দিছে আৰ্টিকল 49, ডি দিছে আৰ্টিকল 50। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি আৰ্টিকল 49। আৰ্টিকল 49তে মেনশ্যন আছে প্ৰটেকশ্যন অফ মনুমেণ্ট প্লেচেছ এণ্ড অবজেক্টিভছ অফ নেশ্যনেল ইম্পৰ্টেঞ্চ। নেক্সট কুৱেশ্যন 223 নম্বৰ, দি ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি আৰ ফাণ্ডামেণ্টেল টু দি গভাৰ্নেন্স অফ দি কাণ্ট্ৰি বাট দে আৰ নট ইনফৰ্চিবল। দিছ ইজ মেনশ্যন ইন হুইচ আৰ্টিকল। ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি কোনটো আৰ্টিকলত মেনশ্যন আছে যে ইয়াক ইনফৰ্চিবল বা ইনফৰ্চ কৰিব পৰা নাযায়। এ দিছে আৰ্টিকল 38, বি দিছে আৰ্টিকল 36, চি দিছে আৰ্টিকল 39, ডি দিছে আৰ্টিকল 37। ইয়াৰ ৰাইট এনচাৰটো হ'ব দি আৰ্টিকল 37। নেক্সট কুৱেশ্যন 224 নম্বৰ, হুইচ অফ দ্য ফলোইং ইজ এ DPSP এইম এট প্ৰমোটিং জাষ্টিছ এণ্ড ফ্ৰী লিগেল এইড টু দি পুৱাৰ। ইয়াতে কোনটো আৰ্টিকলৰ জৰিয়তে DPSPৰ ফ্ৰী আৰু লিগেল এইড দিয়াৰ কথা কোৱা হৈছে পুৱাৰসকলক বা দুখীয়া লোকসকলক। এ দিছে আৰ্টিকল 40, বি দিছে আৰ্টিকল 39A, চি দিছে আৰ্টিকল 38, ডি দিছে আৰ্টিকল 41। ইয়াৰ ৰাইট এনচাৰটো হ'ব আৰ্টিকল 39A। DPSPৰ আৰ্টিকল 39Aতে মেনশ্যন আছে দুখীয়া লোকসকলক ফ্ৰী আৰু লিগেল এইড প্ৰদান কৰাৰ বাবে বা বিষয়ে। নেক্সট কুৱেশ্যন 225 নম্বৰ, হুইচ অফ দ্য ফলোইং ইজ নট এ ছ'চিয়েলিষ্ট প্ৰিন্সিপল। তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত কোনটো ছ'চিয়েলিষ্ট প্ৰিন্সিপল নহয় বুলি সুধিছে আৰু ইয়াতে অপশ্যনত এ দিছে টু প্ৰটেক্ট এণ্ড ইম্প্ৰুভ দি ইনভাইৰনমেণ্ট এণ্ড টু ছেফগাৰ্ড ফৰেষ্ট এণ্ড ৱাইল্ড লাইফ, বি দিছে টু ছিকিউৰ ফৰ অল ৱৰ্কাৰ্ছ এণ্ড লিভিং ৱেজেছ এণ্ড এ ডিচেণ্ট ষ্টেণ্ডাৰ্ড অফ লাইফ, চি দিছে টু প্ৰভাইড ফৰ জাষ্ট এণ্ড হিউমেন কণ্ডিশ্যন অফ ৱৰ্ক এণ্ড মেটাৰ্নিটি ৰিলিফ, ডি দিছে টু ছেপাৰেট দি জুডিচিয়ৰী ফ্ৰম দি এক্সিকিউটিভ ইন দি পাব্লিক ছাৰ্ভিচ অফ দি ষ্টেট। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি টু ছেপাৰেট দি জুডিচিয়ৰী ফ্ৰম দি এক্সিকিউটিভ ইন পাব্লিক ছাৰ্ভিচ অফ দি ষ্টেট। তাৰোপৰি অপশ্যন এটো দিছে টু প্ৰটেক্ট এণ্ড ইম্প্ৰুভ দি ইনভাইৰনমেণ্ট এণ্ড টু ছেফগাৰ্ড ফৰেষ্ট এণ্ড ৱাইল্ড লাইফ। এইটো ছ'চিয়েলিষ্ট প্ৰিন্সিপল হয় আৰু ইয়াক 42nd এমেণ্ডমেণ্টৰ জৰিয়তে এড কৰা হৈছে। নেক্সট কুৱেশ্যন 226 নম্বৰ, দি DPSP's প্ৰিন্সিপল টু প্ৰমোট কটেজ ইণ্ডাষ্ট্ৰী ইজ কনচিডাৰ্ড টু বি এ। DPSPত যি কটেজ ইণ্ডাষ্ট্ৰী প্ৰমোট কৰাৰ বিষয়ে উল্লেখ কৰা হৈছে সেইটো কি বুলি কনচিডাৰ কৰা হয় বুলি সুধিছে বা কোনটো প্ৰিন্সিপলত পৰে বুলি সুধিছে। আৰু ইয়াতে এ দিছে লিবাৰেল ইণ্টেলেকচুৱেল প্ৰিন্সিপল, বি দিছে গান্ধীয়ান প্ৰিন্সিপল, চি দিছে নন অফ দি এবভ, ডি দিছে ছ'চিয়েলিষ্ট প্ৰিন্সিপল। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি গান্ধীয়ান প্ৰিন্সিপল। DPSPত যি প্ৰমোশ্যন অফ কটেজ ইণ্ডাষ্ট্ৰীৰ বিষয়ে কোৱা হৈছে সেইটো গান্ধীয়ান প্ৰিন্সিপলত পৰে আৰু এইটো মেনশ্যন আছে আৰ্টিকল 43। নেক্সট কুৱেশ্যন 227 নম্বৰ, হুইচ অফ দ্য ফলোইং আৰ্টিকলছ ডিল উইথ দি ৰাইট টু ৱৰ্ক টু এডুকেশ্যন এণ্ড টু পাব্লিক এছিষ্টেঞ্চ ইন চাৰ্টেন কেছেছ। আৰু ইয়াতে অপশ্যন এ দিছে আৰ্টিকল 41, বি দিছে আৰ্টিকল 42, চি দিছে আৰ্টিকল 43, ডি দিছে আৰ্টিকল 40। ইয়াৰ ৰাইট এনচাৰটো এ আৰ্টিকল 41। আৰ্টিকল 41তে মেনশ্যন আছে ৰাইট টু ৱৰ্ক টু এডুকেশ্যন এণ্ড টু পাব্লিক এছিষ্টেঞ্চ ইন চাৰ্টেন কেছেছ। আৰু এইটো এটা ছ'চিয়েলিষ্ট প্ৰিন্সিপল হয় আৰু ইয়াৰ জৰিয়তে ডাইৰেক্ট দি ষ্টেট টু মেক ইফেক্টিভ প্ৰভিজন ফৰ ছিকিউৰিং দ্য ৰাইট টু ৱৰ্ক টু এডুকেশ্যন এণ্ড টু পাব্লিক এছিষ্টেঞ্চ ইন কেছ অফ আনএমপ্লয়মেণ্ট, অল্ড এজ, sickness. Next question 28 number, the DPSP's focus on securing a social order for the promotion of the welfare of the people is the primary directive of which article? DPSP কোনটো আৰ্টিকলত মেনশ্যন আছে বুলি সুধিছে
ৱেলফেয়াৰ অফ দি পিপুলৰ বিষয়ে আৰু ইয়াতে অপশ্যন এ দিছে আৰ্টিকল 37, বি দিছে আৰ্টিকল 36, চি দিছে আৰ্টিকল 38, ডি দিছে আৰ্টিকল 39। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ আৰ্টিকল 38। আৰ্টিকল 38তে মেনশ্যন আছে ৱেলফেয়াৰ অফ দি পিপল। নেক্সট কুৱেশ্যন 229, which of the following is an example of the DPSP being implemented through legislation? তলত দিয়া অপশ্যনবোৰৰ পৰা কোনটো শুদ্ধ হয় বুলি সুধিছে DPSPৰ যিটো লেজিসলেশ্যনৰ দ্বাৰা ইমপ্লিমেণ্ট কৰা হৈছে বুলি সুধিছে আৰু ইয়াতে এ দিছে টু establishment of Supreme Court, বি দিছে right to freedom of speech and expression, চি দিছে abolition of untouchability, ডি দিছে the introduction of the minimum wages act। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি টু ইন্ট্ৰডাকশ্যন অফ দি মিনিমাম ৱেজেছ এক্ট। এইটোৱে DPSPৰ জৰিয়তে ইমপ্লিমেণ্ট কৰা হৈছে বা আইন অনা হৈছে। বাকী ষ্টাব্লিছমেণ্ট অফ সুপ্ৰিম কোৰ্ট এইটো DPSPৰ আণ্ডাৰত নপৰে। বি অপশ্যনটো দিছে ৰাইট টু ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন, এইটো ফাণ্ডামেণ্টেল ৰাইটছত পৰে। আৰু চি দিছে এবলিশ্যন অফ আনটাচেবিলিটি, এইটো ফাণ্ডামেণ্টেল ৰাইটছত পৰে আৰু ফাণ্ডামেণ্টেল ৰাইটছৰ আৰ্টিকল 17ত এইটো মেনশ্যন আছে। গতিকে আমাৰ ৰাইট এনচাৰটো হ'ব ডি। নেক্সট কুৱেশ্যন 230 নম্বৰ, হুইচ DPSP ডাইৰেক্ট দি ষ্টেট টু চিকিউৰ দ্য পাৰ্টিচিপেশ্যন অফ ৱৰ্কাৰ্ছ ইন দি মেনেজমেণ্ট অফ ইণ্ডাষ্ট্ৰিজ। আৰু ইয়াতে অপশ্যন এ দিছে আৰ্টিকল 43A, বি দিছে আৰ্টিকল 43, চি দিছে আৰ্টিকল 45, ডি দিছে আৰ্টিকল 44। ইয়াৰ ৰাইট এনচাৰটো হ'ব আৰ্টিকল 43A। আৰ্টিকল 43A পাৰ্টিচিপেশ্যন অফ ৱৰ্কাৰ্ছ ইন দি মেনেজমেণ্ট অফ ইণ্ডাষ্ট্ৰিজৰ বিষয়ে উল্লেখ আছে। নেক্সট কুৱেশ্যন 231 নম্বৰ, দি 86 এমেণ্ডমেণ্ট এক্ট অফ 2002 made a sense to which DPSP by focusing on early child care and education for children below age of 16 year। কোনটো আৰ্টিকুলৰ জৰিয়তে 86 এমেণ্ডমেণ্ট এক্ট যিটো 2002 চনত অনা হৈছিল আৰু ইয়াৰ জৰিয়তে শিশুসকলৰ ইয়াৰলি এজত শিক্ষাৰ বিষয়ে কোৱা হৈছে বুলি সুধিছে আৰু ইয়াতে এ দিছে আৰ্টিকল 46, বি দিছে আৰ্টিকল 45, চি দিছে আৰ্টিকল 44, ডি দিছে আৰ্টিকল 47। ইয়াৰ ৰাইট এনচাৰটো হ'ব আৰ্টিকল 45। আৰু এই সংশোধনীৰ জৰিয়তে ৰাইট টু এডুকেশ্যন ফাণ্ডামেণ্টেল ৰাইটছত এড কৰা হৈছিল আৰু সেইটো এড কৰা হৈছিল 21A। আৰু ইয়াৰ জৰিয়তে শিশুসকলৰ 6 বছৰ এজলৈকে যি এলিমেণ্টেৰী এডুকেশ্যন আছে বা প্ৰাথমিক শিক্ষা আছে সেইটো ফাণ্ডামেণ্টেল ৰাইটছত অন্তৰ্ভুক্ত কৰা হৈছে। আৰু আৰ্টিকল 45ত মেনশ্যন আছে চৰকাৰে কম্পালচৰি আৰু ফ্ৰী এডুকেশ্যন প্ৰভাইড কৰা সকলোবোৰ শিশুক 14 বছৰ বয়সলৈকে, আৰু সেইটোকে এমেণ্ড কৰি 6 বছৰ শিশুক এলিমেণ্টেৰী এডুকেশ্যন ফাণ্ডামেণ্টেল ৰাইটছত অন্তৰ্ভুক্ত কৰা হৈছে। তাৰোপৰ আৰ্টিকল 46ত মেনশ্যন আছে প্ৰমোশ্যন অফ এডুকেশ্যন এণ্ড ইকনমিক ইণ্টাৰেষ্ট অফ SC, ST এণ্ড আদাৰ বেকৱাৰ্ড ছেকশ্যনৰ বিষয়ে। নেক্সট কুৱেশ্যন 232 নম্বৰ, হুইচ অফ দি ফলোইং আৰ্টিকলছ অফ দি কনষ্টিটিউশ্যন ডিলছ উইথ ফাণ্ডামেণ্টেল ডিউটিছ। কোনটো আৰ্টিকলে ফাণ্ডামেণ্টেল ডিউটিছক ডিল কৰে বুলি সুধিছে আৰু ইয়াতে এ দিছে আৰ্টিকল 21A, বি দিছে আৰ্টিকল 45, চি দিছে আৰ্টিকল 36, ডি দিছে আৰ্টিকল 51A। ইয়াৰ ৰাইট এনচাৰটো হ'ব আৰ্টিকল 51A। আৰ্টিকল 51A ফাণ্ডামেণ্টেল ডিউটিছক ডিল কৰে আৰু ই পাৰ্ট 4A মেনশ্যন আছে। তাৰোপৰি আৰ্টিকল 21A ৰাইট টু এডুকেশ্যন, আৰু এই ৰাইট টু এডুকেশ্যন ফাণ্ডামেণ্টেল ৰাইটছত 86 এমেণ্ডমেণ্ট এক্ট 2002 এড কৰা হৈছে। তাৰোপৰি আমাৰ সংবিধানত 11টা ফাণ্ডামেণ্টেল ডিউটিছ উল্লেখ কৰা হৈছে আৰু সেইকেইটা হৈছে সংবিধান মানি চলা আৰু জাতীয় পতাকা আৰু ৰাষ্ট্ৰীয় প্ৰতীকৰ প্ৰতি শ্ৰদ্ধা প্ৰদান কৰা, স্বাধীনতা আন্দোলনক অনুপ্ৰাণিত কৰা মহান আদৰ্শসমূহ পোষণ আৰু অনুসৰণ কৰা, ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব, ঐক্য আৰু সংহতিক ৰক্ষা কৰা, দেশখন ৰক্ষা কৰা আৰু যেতিয়াই আহ্বান কৰা হয় তেতিয়াই দেশৰ প্ৰতি সেৱা আগবঢ়োৱা, ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত বাস কৰা বিভিন্ন ধৰ্ম ভাষা ভাষী মানুহৰ মাজত ভাতৃত্ববোধ সৃষ্টি কৰা আৰু মহিলাসকলৰ প্ৰতি মৰ্যাদা হানিকাৰক আচৰণ ত্যাগ কৰা, ভাৰতৰ মূল্যৱান ঐতিহ্যক মূল্য দিয়া আৰু তাক সংৰক্ষণ কৰা, বননি, হ্ৰদ, নদী, বন্য জীৱ জন্তু আদিকে ধৰি প্ৰাকৃতিক পৰিৱেশ ৰক্ষা কৰা আৰু সকলো জীৱিত প্ৰাণীৰ প্ৰতি দয়াভাৱ দেখুওৱা বা দয়াশীল হোৱা, বৈজ্ঞানিক দৃষ্টিভংগী বিকাশ সাধন কৰা, মানৱতাবোধ ভাৱ সৃষ্টি কৰা আৰু অনুসন্ধিৎসু তথা সংস্কাৰ মনোভাৱ বিকাশ সাধন কৰা, ৰাজহুৱা সম্পত্তি ৰক্ষা কৰা আৰু হিংসাৰ মনোভাৱ পৰিত্যাগ কৰা, ব্যক্তিগত আৰু সামাজিক সকলো কাম কাজৰ ক্ষেত্ৰত উৎকৰ্ষ সাধন চেষ্টা কৰা আৰু ৰাষ্ট্ৰই যাতে প্ৰগতিৰ পথত আগুৱাই যাব পাৰে তাৰ বাবে ব্যৱস্থা কৰা, আৰু 6ৰ পৰা 14 বছৰ বয়সৰ প্ৰত্যেক শিশুক শিক্ষা প্ৰদান কৰা ইত্যাদিৰ বিষয়ে আমাৰ ফাণ্ডামেণ্টেল ডিউটিছত মেনশ্যন কৰা হৈছে। আৰু এই 6ৰ পৰা 14 বছৰ বয়সৰ প্ৰত্যেক শিশুক শিক্ষা প্ৰদান কৰা এইটো 86 কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট 2002 এড কৰা হৈছে। নেক্সট কুৱেশ্যন 233 নম্বৰ, দ্য ফাণ্ডামেণ্টেল ডিউটিছ ৱেৰ এডেড টু দি কনষ্টিটিউশ্যন অন দি ৰিকমেণ্ডেশ্যন অফ হুইচ কমিটি। আমাৰ সংবিধানত ফাণ্ডামেণ্টেল ডিউটিছ এড কৰা হৈছে আৰু সেয়া কোনটো কমিটি বা কোনখন কমিটিৰ ৰিকমেণ্ডেশ্যন মতে কৰা হৈছে বুলি সুধিছে আৰু এ দিছে চৰকাৰী কমিশ্যন, বি দিছে LM সিংভি কমিটি, চি দিছে চৰণ সিং কমিটি, ডি দিছে
শাহ কমিশ্যন। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি চৰণ সিং কমিটি। চৰণ সিং কমিটিৰ ৰিকমেণ্ডেশ্যন মতে আমাৰ সংবিধানত ফাণ্ডামেণ্টেল ডিউটিছ এড কৰা হৈছে। চ' আমাৰ ৰাইট এনচাৰটো হ'ব চি চৰণ সিং কমিটি। নেক্সট কুৱেশ্যন 234 নম্বৰ, হুইচ অফ দ্য ফলোইং ফাণ্ডামেণ্টেল ডিউটিছ ৱেৰ এডেড বাই 86 এমেণ্ডমেণ্ট এক্ট 2002। আৰু এইটো আমি বহুতবাৰ পাই আহিছোঁ, তো এবাৰ কৈ দিছোঁ। এ দিছে টু প্ৰটেক্ট এণ্ড ইম্প্ৰুভ the natural environment. B dice to cherish and follow the noble ideas which inspire our national struggle for freedom. C dice to safeguard public property and to absorb violence. D dice to provide opportunities for education to his child or award between the age of 6 and 14 years. Your right answer to D, to provide opportunities for education to his child or award between the age of 6 and 14 years. Next question, 35 number, the fundamental duties were incorporated in the Constitution of India in which year? আমাৰ সংবিধানত ফাণ্ডামেণ্টেল ডিউটিছ প্ৰথম অৱস্থাত নাছিল, কিন্তু পিছলৈহে ইয়াক এড কৰা হৈছে। আৰু সেইটো কোনটো বৰ্ষত এড কৰা হৈছিল বুলি সুধিছে। আৰু ইয়াতে অপশ্যন এ দিছে 1976, বি দিছে 1986, চি দিছে 1950, ডি দিছে 1978। ইয়াৰ ৰাইট এনচাৰটো হ'ব 1976। 1976 চনতে আমাৰ সংবিধানত ফাণ্ডামেণ্টেল ডিউটিছ এড কৰা হৈছে, আৰু সেইটো হৈছে 42nd কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে। নেক্সট কুৱেশ্যন 236 নম্বৰ, which of the following is not a fundamental duties as per the Constitution of India? কোনটো ফাণ্ডামেণ্টেল ডিউটি নহয় বুলি সুধিছে ভাৰতবৰ্ষৰ সংবিধান মতে। আৰু ইয়াতে দিছে এ টু প্ৰটেক্ট এণ্ড ইম্প্ৰুভ দি নেচাৰেল ইনভাইৰনমেণ্ট, বি দিছে টু পে টেক্স হনেষ্টি এণ্ড প্ৰম্পিটি, চি দিছে টু ভেলু এণ্ড প্ৰিজাৰ্ভ দিয়াৰ ৰিচ হেৰিটেজ অফ আৱাৰ কম্পজিট কালচাৰ, ডি দিছে টু ৰেচপেক্ট দি নেশ্যনেল ফ্লেগ এণ্ড দি নেশ্যনেল এন্থেম। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি টু পে টেক্স হনেষ্টি এণ্ড প্ৰম্পেটলি। এইটোৱে আমাৰ ফাণ্ডামেণ্টেল ডিউটিছ নহয়, বাকী এ বি চি এইকেইটা আমাৰ ফাণ্ডামেণ্টেল ডিউটিছত পৰে। নেক্সট কুৱেশ্যন 237 নম্বৰ, দ্য ফাণ্ডামেণ্টেল ডিউটিছ আৰ এপ্লিকেবল টু। ফাণ্ডামেণ্টেল ডিউটি কাৰ বাবে এপ্লিকেবল হয় বুলি সুধিছে। এ দিছে অল চিটিজেন অফ ইণ্ডিয়া অনলি, বি দিছে দি প্ৰেচিডেণ্ট এণ্ড দি প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া অনলি, চি দিছে দি ষ্টেট এণ্ড চেণ্ট্ৰেল গভৰ্ণমেণ্ট অনলি, ডি দিছে অল পাৰ্চন ৰিচাইডিং ইন ইণ্ডিয়া ইনক্লুডিং ফৰেনাৰ্ছ। ইয়াৰ ৰাইট এনচাৰটো এ অল চিটিজেন অফ ইণ্ডিয়া। ফাণ্ডামেণ্টেল ডিউটিছ অনলি এপ্লিকেবল হয় ভাৰতবৰ্ষৰ সকলোবোৰ নাগৰিকৰ ক্ষেত্ৰতহে, ফৰেনাৰৰ ক্ষেত্ৰত এপ্লিকেবল নহয়। আৰু বি অপশ্যন দিছে প্ৰেচিডেণ্ট প্ৰাইম মিনিষ্টাৰ। যেতিয়া অল চিটিজেন বুলি কোৱা হয় তেতিয়া প্ৰেচিডেণ্ট আৰু প্ৰাইম মিনিষ্টাৰো ইয়াত ইনক্লুড হৈ যায়। নেক্সট কুৱেশ্যন 238 নম্বৰ, দ্য আইডিয়া অফ ফাণ্ডামেণ্টেল ডিউটিছ ৱাজ বৰোড ফ্ৰম দি কনষ্টিটিউশ্যন অফ হুইচ কাণ্ট্ৰি? কোনখন কাণ্ট্ৰিৰ কনষ্টিটিউশ্যনৰ পৰা বৰোড কৰা হৈছে ফাণ্ডামেণ্টেল ডিউটিছৰ আইডিয়াটো? আৰু ইয়াতে অপশ্যনত এ দিছে ইউনাইটেড ষ্টেট অফ আমেৰিকা, বি দিছে আয়াৰলেণ্ড, চি দিছে ছ'ভিয়েট ইউনিয়ন বা USSR, ডি দিছে জাপান। আৰু ইয়াতে আমাৰ ৰাইট এনচাৰটো চি ছ'ভিয়েট ইউনিয়ন বা USSR। নেক্সট কুৱেশ্যন 239 নম্বৰ, দি ফাণ্ডামেণ্টেল ডিউটিছ আৰ ডেজ এণ্ড ডেজ। ফাণ্ডামেণ্টেল ডিউটিছ কি কি বুলি সুধিছে। এ দিছে নন জাষ্টিচেবল ইনফৰ্চিবল বাই দি কোৰ্ট, বি দিছে জাষ্টিচেবল এণ্ড নট ইনফৰ্চিবল বাই দি কোৰ্ট, চি দিছে জাষ্টিচেবল ইনফৰ্চিবল বাই দি কোৰ্ট, ডি দিছে নন জাষ্টিচেবল এণ্ড নট ইনফৰ্চিবল বাই দি কোৰ্ট। ইয়াতে আমাৰ ৰাইট এনচাৰটো হ'ব জাষ্টিচেবল এণ্ড নট ইনফৰ্চিবল বাই দি কোৰ্ট। অৰ্থাৎ ফাণ্ডামেণ্টেল ডিউটিছ জাষ্টিচেবল হয়, কিন্তু ইয়াক কোৰ্টৰ দ্বাৰা ইমপ্লিমেণ্ট কৰিব পৰা নাযায়। নেক্সট কুৱেশ্যন 240 নম্বৰ, আৰু আজি শেষৰটি কুৱেশ্যন, হুইচ অফ দ্য ফলোইং ইজ এ ফাণ্ডামেণ্টেল ডিউটি ৰিলেটেড টু দি ডিফেন্স অফ নেশ্যন? দেশৰ সুৰক্ষাৰ বাবে কোনটো ফাণ্ডামেণ্টেল ডিউটিছ হয় বুলি সুধিছে। আৰু ইয়াতে অপশ্যনত এ দিছে টু ৰেচপেক্ট দি নেশ্যনেল ফ্লেগ এণ্ড নেশ্যনেল এন্থেম, বি দিছে টু প্ৰমোট হাৰমনি এণ্ড দি স্পিৰিট অফ কমন ব্ৰাদাৰহুড এমং অল দি পিপল অফ ইণ্ডিয়া, চি দিছে টু ডিফেণ্ড দি কাণ্ট্ৰি এণ্ড ৰেণ্ডাৰ নেশ্যনেল ছাৰ্ভিচ ৱেন কল আপন টু ডু ছ'। আৰু ডি অপশ্যনটো দিছে টু আপহেল্ড এণ্ড প্ৰটেক্ট দি ছভৰেণ্টি ইউনিটি এণ্ড ইণ্টিগ্ৰিটি অফ ইণ্ডিয়া। ইয়াতে আমাৰ ৰাইট এনচাৰটো হ'ব চি আৰু ডি, দুইটাও ফাণ্ডামেণ্টেল ডিউটি হয় দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত। চ' আজিলৈ আশা কৰোঁ মোৰ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে উপকৃত হ'ব। যদি ভিডিঅ'টি ভাল লাগিছে লাইক কৰিব, কিবা আপডেট কৰিবলগীয়া থাকিলে মোক কমেণ্ট কৰি জনাব পাৰে। তদুপৰি যোৱাৰ আগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত চেনেলটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ পুনৰ এটি নতুন ভিডিঅ'লৈ অতি শীঘ্ৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ।